আজি বনাবলৈ লৈছোঁ প্লামৰ জেলি অকণমান, একেনে ভাবিলোঁ লগতে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এইফালে কিমান 1-1.5 কেজিমান হ'ব প্লামখিনি, আৰু অকণমান পকা চাই পেলাই বাছি আনিছোঁ। আৰু তাকে এইখিনি এতিয়া প্ৰথমতে অকণ সৰু সৰুকৈ কাটি লওঁ। সৰু সৰুকৈ কাটিলে মানে পটককৈ গলি যায় যে, সেইটো কাৰণে ভাল হয়। সেইকাৰণে অকণমান কোমল কোমল আৰু পকা চাই পেলাই আনিছোঁ। পটককৈ এইখিনি আগতে কাটি লওঁ। কাটি লৈ কেনেকৈ বনাওঁ প্ৰচেছটো বাৰু দেখুৱাই আছোঁ। প্লামখিনি গুটিখিনিৰ পৰা এৰুৱাই পেলাই একদম সৰু সৰুকৈ কাটি ল'লোঁ। এনেকৈ সৰু সৰুকৈ কাটি ল'লে তেতিয়া পিছত আৰু চালি কৰি থাকিব নালাগে। সেইকাৰণে একদম সৰু সৰুকৈ কাটি লৈছোঁ, আৰু বেছি ডাঙৰকৈও ৰখা নাই। সৰু কৰিলে তেতিয়া পটককৈ গলি নাইকিয়া হৈ যাব। আৰু গুটিবিলাক চাইডকৈ ল'লোঁ। আৰু এইখিনি এতিয়া কিমান 1 কেজিমান হ'ব, আৰু অলপ মানে বেছি পকা আছিলে যে, বেয়া কাৰণে এইখিনি পেলাই দিলোঁ। আৰু ইয়াতে এতিয়া এপোৱা, সম্পূৰ্ণ আধা কেজি নিদিওঁ, আৰু এপোৱা 1.5 পোৱামান দিম চেনি। আৰু প্লামখিনি মিঠা আছে কাৰণে মই 1.5 পোৱামান চেনি দিছোঁ। যদি টেঙা হয় তেতিয়াহ'লে আধা কেজিত অকণমান চাই পেলাই আৰু অকণ বেছি দিব লাগিব। আৰু এইখিনি এতিয়া ভালকৈ মই গোটেইখিনি হাতে মোহাৰি পেলাই সানি ল'ম। এনেকৈ সানি পেলাই মোহাৰি ল'লে তেতিয়া পটককৈ কেৰাহীত জহি যায় আৰু চালি থাকিব নালাগে। এইখিনি সানি পেলাই মোৰ হৈ গ'ল। এতিয়া অকণমান 5-10 মিনিটমান থৈ দিম, অকণমান চেনিখিনিৰ লগতে মিহল হৈ যাবলৈ। তেতিয়ালৈকে চেনিখিনি অকণমান গলি যাব। 5 মিনিটমান ৰাখি থ'ম। ইফালে কেৰাহী এখন পাতি ল'লোঁ, আৰু এতিয়া প্লাম আৰু চেনিখিনি সানি লোৱা মিশ্ৰণখিনি ইয়াতে এডকৈ দিলোঁ। আৰু একদম ল' ফ্লেমত একেৰাহে লৰাই পেলাই একদম পূৰা গলি যোৱালৈকে ভাজি থাকিম। আৰু ইয়াতে একো পানী চানী ব্যৱহাৰ কৰা নাই, খালি প্লাম আৰু অকল চেনি। আৰু চেনি মোৰ টোটেল আধা কেজিমান প্ৰয়োজন হ'ল। পিছত আকৌ মই মানে আধা গিলাচ এড কৰি দিলোঁ। আৰু এইখিনিতে একেৰাহে লৰাই, ফ্লেমটো ল' ৰাখি পেলাই একেৰাহে একদম পূৰা লাহে লাহে কম জুইতে মানে সম্পূৰ্ণ গলি যোৱালৈকে ভাজি থাকিম। আৰু ইয়াতে কোনো পানী চানী দিয়া নাই, খালি প্লাম আৰু চেনিখিনি আছে। আৰু একদম ল' ফ্লেম হ'লে মানে তেতিয়া লাগি নধৰে, নহ'লে ফ্লেমটো হাই গ'লে পটককৈ হোৱাটো হৈ যাব। কিন্তু যে চেনি থকাৰ কাৰণে, আৰু যিহেতু ইয়াত পানী দিয়াই নাইকিয়া, তলত লাগি ধৰিব। আৰু চেনিখিনি জ্বলি যোৱাৰ লগে লগে মানে জেলিখিনি খাবলৈ তেতিয়া তিতা হ'ব। সেইটো কাৰণে সম্পূৰ্ণ কিমান 20 মিনিটমান লাগিব চাগে। তেতিয়া লাহে লাহে ল' ফ্লেমত কৰি থাকিলে তেতিয়া জ্বলি নাযায়। আৰু এতিয়া লাহে লাহে অলপ অলপ গলিবলৈ লৈছে। আৰু এনেকৈ যদি বাকলি সতি প্লামৰ জেলি খাবলৈ মানে বেয়া পায়, এইখিনি সময়তে তেতিয়া মানে অকণমান ঠাণ্ডা কৰি লৈ পেলাই মিক্সি জাৰ এটাত মানে ব্লেণ্ড কৰি ল'ব পাৰিব। তেতিয়া একদম পূৰা অকণো মানে বাকলি চাকলি নাথাকে। আৰু আমাৰ এনেকৈ খুৱাই হয় যে, সেইটো কাৰণে মই মানে ব্লেণ্ড কৰি নল'লোঁ। আৰু বাকলিটো থাকিলেও খাবলৈ ভালেই লাগে যেনিবা। লাহে লাহে এইখিনি ডাঠ হ'বলৈ গৈছেগৈ, আৰু 10 মিনিটমান লাগিব চাগে। আৰু একদম সম্পূৰ্ণ মানে ডাঠ হৈ যাবগৈ লাগিব। আৰু একে বেছি ডাঠ কৰি পেলাব নালাগে। বেছি ডাঠ হৈ গ'লে নহ'লে বটলত মানে ছেটিং কৰিবলৈ নহ'ব, একদম টান টান হ'ব, খাবলৈ বেয়া লাগিব। সেইকাৰণে একদম এটা মিডিয়াম কনচিষ্টেঞ্চিত ৰাখি দিব লাগিব। আৰু ইয়াতে কোনো ফুড কালাৰ, প্ৰিজাৰ্ভেটিভ আৰু তেনেকৈ ভিনেগাৰ চিনেগাৰ একোৱেই দিয়া নাই। একদম একো নিদিয়াকৈ বনাইছোঁ। তথাপিতো এনেকৈ বনালেও মানে সম্পূৰ্ণ 1-1.5 মাহ আৰামত ফ্ৰিজত থৈ খাব পৰা যাব। এইখিনি জেলিখিনি বনাই ৰেডি হৈ গ'ল। আৰু অকণমান 2-3 মিনিটমান অকণমান ঠাণ্ডাকৈ ল'লোঁ। আৰু এইফালে জেলিখিনি বনাওঁ মানে তেতিয়ালৈকে এইফালে 2টা চিচা বটল ধুই পখালি লৈ পেলাই অকণমান গৰম পানী ষ্টিম কৰি আৰু ৰ'দত শুকাবলৈ দিছিলোঁ। আৰু এনেকৈ গৰম পানী দি অকণমান ষ্টিম কৰিলে তেতিয়াও মানে ইয়াত কোনো ফাংগাছ লগা বা জেলিখিনি বেয়া হোৱা চান্স নাথাকে। আৰু এতিয়া একদম ধুনীয়াকৈ শুকুৱাই কৰি ল'লোঁ। আৰু ইয়াতে এতিয়া গৰমে গৰমে জেলিখিনি ট্ৰান্সফাৰ কৰিম। আৰু গৰমে গৰমে জেলিখিনিত মানে ভৰাই দিলে তেতিয়া একদম পূৰা ধুনীয়া শ্বেপ এটা লৈ ল'ব। আৰু এইফালে জেলিখিনি এতিয়া মই পটাপট বটলকেইটালৈ ভৰাই লওঁ। এইখিনি জেলিখিনি বটললৈ ট্ৰান্সফাৰ কৰি ল'লোঁ। আৰু এইটো ডাঙৰ বটল এটাত এটা হ'ল, আৰু এইটো সৰু কিষানৰ জেম থাকে যে, ইয়াত এইটো একদম ফুল বটল হ'ল। আৰু টোটেল মানে এইটো এটা হ'ল, আৰু এইটো এটা হ'ল। আৰু এইটোতো হ'ব বুলি ভাবিছিলোঁ, কিন্তু এইটো সম্পূৰ্ণ নহ'লগৈ গৈ পেলাই। আৰু কালাৰখিনি চাওক কিমান ধুনীয়া হৈছে, একদম পূৰা ৰঙা। আৰু ইয়াতে কোনো ফুড কালাৰ একো ব্যৱহাৰ কৰা নাই। ফুড কালাৰ, একো প্ৰিজাৰ্ভেটিভ আৰু ভিনেগাৰ চিনেগাৰ একো ব্যৱহাৰ কৰা নাই। একো প্ৰিজাৰ্ভেটিভ ব্যৱহাৰ নকৰিলেও, ভিনেগাৰ ব্যৱহাৰ নকৰিলেও আৰামত এইখিনি ফ্ৰিজত থৈ পেলাই 1 মাহৰ পৰা 1.5 মাহলৈ খাব পাৰিব। আৰু এনেকৈ একদম পূৰা ঘৰৰে কোনো কেমিকেল, প্ৰিজাৰ্ভেটিভ আৰু একো ফুড কালাৰ ব্যৱহাৰ নকৰাকৈ আপোনালোকক প্লামৰ জেলি বনাই পেলাই দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। আৰু কিনা বস্তু খোৱাতকৈ এনেকৈ ঘৰতে বনাই পেলাই ট্ৰাই কৰিব। আৰু ডাঙৰৰ কাৰণেও ভাল, আৰু ল'ৰা ছোৱালীৰ কাৰণেও ভাল। যিহেতু আজিকালি প্ৰতিটো বস্তুতে সাৰ দিয়া বা কেমিকেল, প্ৰিজাৰ্ভেটিভ থাকে। আৰু ল'ৰা ছোৱালীক এনেকৈ বনাই পেলাই খোৱালে বেছি হেল্ডি আৰু মানে হাইজেনিক হয়। আশা কৰোঁ আজিৰ ৰেচিপিটো আপোনালোকে ভাল পালে প্লামৰ।
পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই।